হয় আজি শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ তিথি সমগ্ৰ ৰাজ্যৰ সত্ৰনামঘৰ সমান্তৰালকৈ ঐতিহ্যমণ্ডিত যি ঢেকীয়াখোৱা বৰনামঘৰত এই ঢেকীয়াখোৱা বৰনামঘৰটো পালন কৰা হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি আৰু মই সমগ্ৰ পৰিৱেশ দেখাবলৈ মোৰ কেমেৰা পাৰ্চন সতীৰ্থক অনুৰোধ জনাইছো। এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ আহিছে, বিভিন্ন প্ৰান্তৰ পৰা সেৱকী আহিছে। ঐতিহ্যমণ্ডিত যি ঢেকীয়াখোৱা বৰনামঘৰ সেই ঢেকীয়াখোৱা বৰনামঘৰলৈ হাতত চাকি ধূপ ধূনা শৰাই লৈ ভগৱন্তৰ শ্ৰীচৰণত আশীষ ল'বৰ বাবে এনেদৰে পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। মই দেখাবলৈ অনুৰোধ জনাইছো কেমেৰা পাৰ্চন সতীৰ্থক আৰু বিভিন্ন ধৰণৰ যি আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে এই ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰত আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে আৰু কিছু সময়ৰ পাছতে বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰা হ'ব। ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে বিভিন্ন ধৰণৰ অনুষ্ঠান আজিৰ দিনটোত বিশেষকৈ ৰাখিছে আৰু আজিৰ দিনটোতে বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰা হ'ব। মই ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিছো। এনেদৰে আজি ভকত বৈষ্ণৱ আহিছে, ভিন্ন প্ৰান্তৰ পৰা আজি ভকত বৈষ্ণৱ আহিছে আৰু ভকত বৈষ্ণৱ আহি এনেদৰে ঐতিহ্যমণ্ডিত যি ঢেকীয়াখোৱা বৰনামঘৰ মাধৱদেৱ প্ৰতিষ্ঠিত যি ঢেকীয়াখোৱা বৰনামঘৰ আৰু এই ঢেকীয়াখোৱা বৰনামঘৰত ভকত বৈষ্ণৱসকলে আহি এনেদৰে হাতত ধূপ চাকি নৈবেদ্য বা শৰাই আগবঢ়াই তেখেতৰ যি মনৰ কামনা সেই মনৰ কামনা পূৰণৰ অৰ্থে তেখেতে মনোকামনা পূৰণৰ বাবে ভগৱন্তৰ শ্ৰীচৰণত আশীষ দেখা পোৱা গৈছে আৰু মই সমগ্ৰ যি দৃশ্য আছে এই সমগ্ৰ দৃশ্য মই মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছো। মই কৈছো যে যিহেতু আজি শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি সমগ্ৰ অসমৰ সত্ৰ নামঘৰত আজি ভিৰ পৰিলক্ষিত হৈছে আৰু আজি উপস্থিত আছে ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰ আৰু ঢেকীয়াখোৱা বৰনামঘৰ এক সাংস্কৃতিক অনুষ্ঠান মই দেখাবলৈ জনাইছো। এনেদৰে শিল্পীসকলে পৰিৱেশন কৰিছে। যিহেতু মই সামগ্ৰিক পৰিৱেশ দেখাবলৈ বিচাৰিছো আৰু এগৰাকী বিশেষ ব্যক্তি আছে আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আৰু আজি যিহেতু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি আপোনালোক আহিছে, ক'ৰ পৰা আহিছে বৰ্তমান? হয়, মই ঢেকীয়াখোৱা গাঁৱৰ নিবাসী। জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক আমি কৃতজ্ঞতাৰ সেৱা জ্ঞাপন কৰিছো। মহাপুৰুষ মাধৱদেৱক গুৰুজনাৰ পবিত্ৰ তিথিত তেখেতক আমি সশ্ৰদ্ধা প্ৰণিপাত জ্ঞাপন কৰিছো। মাধৱদেৱৰ পদৰেণুৰে ৰঞ্জিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ যি মহাপুৰুষ মাধৱদেৱে আহি এই নামঘৰ প্ৰতিষ্ঠা কৰিছিলে, যি নামঘৰ ভাগৰ কাৰণে আজি গাঁওখন সমগ্ৰ বিশ্বত এখন নাম থকা গাঁও আৰু মহাপুৰুষ মাধৱদেৱৰ পদৰেণুৰে ৰঞ্জিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আছে এখন মাধৱদেৱ সংগীত মহাবিদ্যালয়। এই মহাবিদ্যালয়ৰ পৰা আজিৰ দিনত বহুতো ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিষয়ত বিশাৰদ ডিগ্ৰী লৈ ইয়াৰ পৰা পৰীক্ষাতে উত্তীৰ্ণ হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ পৰীক্ষাটো অৱতীৰ্ণ হবলৈ সুযোগ হৈছে। এয়া গুৰুজনাৰ কৃপা, এয়া প্ৰভু ভগৱন্তৰ আশীৰ্বাদ আৰু আমিও গুৰুজনালৈ জনাইছো শতকোটি প্ৰণাম। কিয়নো আমাৰ অসমীয়া জাতিটোক একতাৰ দোলেৰে বান্ধি ৰখাৰ ক্ষেত্ৰত গুৰুজনাৰ কিন্তু ভূমিকা লেখত ল'বলগীয়া। আজি অসমীয়া জাতিটোক গুৰুজনাই এনেকুৱা কিছুমান সম্পদ দি থৈ গ'ল যিসমূহ সম্পদৰ কাৰণে আজিও অসমীয়া জাতিক সকলোৱে চিনি পায়, যাৰ কাৰণে আজি অসমীয়া জাতিটোক একতাৰ দোলেৰে বান্ধিবলৈ সক্ষম হৈছে বা বান্ধি আছে। মহাপুৰুষজনাই ভাওনা দিলে, গীত দিলে, নৃত্য দিলে, বাদ্য দিলে, যিসমূহ আমাৰ উঠি অহা প্ৰজন্মসমূহে যাতে অধিকভাৱে আৱৰি লয় আৰু উঠি অহা প্ৰজন্মৰ প্ৰতি বিশেষ আহ্বান। সামাজিক মাধ্যমত অত্যাধিক ব্যৱহাৰৰ ফলত আমাৰ উঠি অহা প্ৰজন্মৰ মাজত যুৱ উশৃংখলতা দেখিবলৈ পোৱা গৈছে। সেইসমূহ যাতে নাশ কৰি গুৰুজনাৰ সংস্কৃতিৰ প্ৰতি নিজকে ধাৱমান হওক, এই কামনাৰে আমি গুৰুজনালৈ এশাৰী বৰগীতেৰে আমি শ্ৰদ্ধা নিবেদন কৰিছো।
আরে কম্পিতমা ধব নয়ন জুরাই আরে কম্পিতমা ধব নয়ন জুরাই। ধন্যবাদ থাকিল। আৰু এনেদৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ অহা দেখা পোৱা গৈছে। আৰু যিহেতু মই কৈছো পুনৰবাৰ কৈছো যে আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দীৰ্ঘ তিথি আৰু মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত যি ঢেকীয়াখোৱা বৰনামঘৰ, এই ঢেকীয়াখোৱা বৰনামঘৰটো এক মহাপুৰুষজনাৰ দীৰ্ঘ তিথি উপলক্ষে এক বিশাল আয়োজন কৰা দেখা পোৱা গৈছে। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেন্ড কৰা হয় দৰ্জা চৌকাত আৰু উইন্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম সেন্টাৰ ডিসিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টিলৰ মেবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গেছে আৰু ইফালে মস্কিটো নেটও দিব পাৰে এটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নিপিনে ঘৰটো আৰম্ভ কৰোতে লৈ যাব লগিয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ